পাছত মানে মাটি ডিমাণ্ড কৰিব নোৱাৰিব বুলি এটা এগ্ৰিমেণ্টো কৰিছিলে। সেইকাৰণে ইয়াত ইহঁতে সোমাব সাৰ কৰা নাই। ইফালে আপোনালোকে চাওক, আমাৰ বিট অফিচাৰো বহি আছে, তেখেতে এতিয়া নতুন আহিছে, ক'ব নোৱাৰে মানে। সেইফালে কিমান গাঁও বহিছে নহয়, চব মানে প্লেণ্টেশ্যনে হয়। কিন্তু এতিয়া চব মানুহ বহি গ'ল, অকল কিবা ফৰেষ্ট কেম্পহে মানে 2 বিঘামান প্লেণ্টেশ্যন থাকিব। ইফালে চবফালে শেষ হৈ গ'ল। ইয়াতো এনেকুৱা হ'ব বুলি ভাবি পেলাই আমি এগ্ৰিমেণ্টটো কৰিছিলোঁ। তাৰপাছতে এইটো মই কপিটো অনা নাই, মোবাইলত আছে। অসমীয়া মানুহ অসমীয়া পঢ়িব পৰা হ'লে এইবিলাক ক্ষেত্ৰত মানে সিহঁতৰ পৰা সহযোগ পোৱাত একেবাৰে মানে টোটেলি বন্ধ নিচিনা হৈ গ'ল। এতিয়া কোনেও সহযোগ নকৰে। কেতিয়াবা সেইবিলাক ক্ষেত্ৰতো অকলশৰীয়া হৈ যাব লগা হয়। অফিচৰ মানুহটো আহে, আহাতো দূৰৰ পৰা আহিব, যাব মাতিলে আহিব। গতিকে ইয়াতে মই ভাবিছোঁ তেনেকুৱা গাঁৱত থাকিলে মানে ভাল আৰু ভাল হ'ব। আছিলে এনেকুৱা নহ'লেও গাঁও আছিলে মাজতে এইটো উগ্ৰপন্থীৰ উৎপাতত মানুহবিলাক মানে যেতিয়া ডকাইতি হৈ উগ্ৰপন্থী একো কৰা নাই, কিন্তু লোকেল কিছুমান ডকাইত আছিলে, সেই উগ্ৰপন্থীৰ নাম লৈ পেলাই ডকাইতি কৰি সেই মানুহবিলাক চব গুচি গ'ল। সেইকাৰণে জংঘল পৰি আছিলে। তাৰপাছতে বেছি তেনেকুৱা জংঘল পৰি থকা নাই, এনেকুৱা মানে কাটি পেলাই আৰু গাঁৱৰ মুখীয়াবিলাকে চবে কৈ থাকে। আৰু ইয়াৰ লোকেল হিচাপতে আলোচনাও কৰিছে বোলে সীমাটো ইয়াৰ পৰাহে ঠিক হৈছে। সেইটো কাৰণে আমালোকে তাতে ইফালেও বখৰ বনাইছে, ইফালেও বখৰ বনাইছে। আমাৰ ডিমাচাবিলাকে 1 কোৰ 2 কোৰ পৰাতো থাকিবই নোৱাৰে। আমাৰ কালচাৰে নচলে। আমাৰ কালচাৰ হ'লেতো কমচে কম 20-25 ঘৰটো হ'বই লাগে, নিশ্চয় এইটোতো হ'বই লাগে। তেনে আমাৰ ইয়াতে এইটো গাঁৱৰ আগত পুৰা দিনৰ চব পুৰা কাৰ্বিঙত মানে বুঢ়া গাঁও চিনিয়ৰ এইটোই থাকিছে। হ'লেও এইটো ইমান বছৰ আগত পৰা থাকিলেও মানে এতিয়া ইয়াতে গাঁৱত মানুহ নাই। এইটো কাৰণে আমি ইয়াৰ গাঁৱৰ হিচাপতে আমি কালচাৰ চলাব নোৱাৰে। সেইটো কাৰণে আমিতো ইয়াতে এনে গাঁওটো বাঢ়িব লাগে আৰু সীমাও ইয়াতে মানুহ ইনক্ৰোচ হৈ আছে। সেইটো হিচাপতে গাঁও থাকিছে। এনে আমিতো ঘৰ উঠা নাই, হ'লেও গাঁৱৰাও আগতে কৈছে আমাৰ কিয় 2 নম্বৰ ব্লক পৰা পৰে কৈ কিনে কৈছে। এইটো কাৰণে আমি ঘৰটো উঠাইছোঁ। বোলে এইটো এতিয়াহে আপুনি আহি কিনে আপত্তি কৰিলোঁ, আমিও এইটো কাৰণে এতিয়া যোগাযোগ কৰিম বুলি এটা দুটা দুহাৰমান কথা কওঁ। কিবা হ'ল আমি এই মাত্ৰ আমাৰ গাঁওবুঢ়াই কৈছে যে কমচে কম 2013 পৰা হ'লে আমিও এনেকুৱা ভাবাটো মানে কমচে কম আমাৰো ইয়াত প্ৰথম ষ্টাৰ্টিং জংঘল নাকাটা আগত পৰা আমালোকে আহি থাকোঁ। কমচে কম 10-15 বছৰমান হৈছে। তাৰপিছত আমি দেখাটো এনেকুৱা হৈছে, আগতে ইয়াতে টোটেলি বঙালীবিলাকে কাম কৰে লেফ্ট ৰাইট। তাৰপিছত সেই সময়ত ক'ব নোৱাৰোঁ, খালি বঙালী না ঘৰে একদম খেতিৰ ভিতৰত দি মেচিন লগাই কিবা লগাই ইয়াত বাগানে বাগান। তাৰপিছতে এই সময়ত প্ৰণৱ ৰেঞ্জাৰ আছিলে। প্ৰণৱ ৰেঞ্জাৰে এইটো ফৰেষ্ট এৰিয়া বুলি কৈ কিনি এইটো ইছ্যু লৈ কিনি কিছুমান বঙালীবিলাকক ঘৰ জ্বলাইছে বা মিচিং উঠাইছে। ইয়াৰ পৰা বঙালীবিলাক কিছু আঁতৰিছে মানে প্ৰণৱ। তাৰপিছত ঘৰবিলাক ঘৰ চব ভাঙিব। এতিয়া ক'ব গ'লেতো ডাঙৰ ডাঙৰ চাৰিনা গছ পাবতো, মাজে মাজে ডাঙৰ ডাঙৰ চাৰিনা গছ এতিয়া ঘৰত য'ত বহাইছে ইয়াতে পাব। এইকাৰণে আমালোকে এইটো ওপৰত আমালোকে ভাবি কিনি তাৰপিছত আমালোকে টোটেলি সেই সময়ত আমালোকে অকল আমাৰ একটা গাঁও নহয়, 6-7টা গাঁও মিলি মানে ডিচিপ্লিনটো আছে। তাৰপিছত এটা কমিটি বনাই কিনি আমালোকে ইয়াতে অলপ খালী আছে বঙালীবিলাক